অংক জংক পংক মহা আতংক সবৰে লাইফ ধ্বংস কথাটো এনেকুৱা নেকি এনেকুৱা একদম নহয় তো আমি কি কৰি আছিলো 10.3 এক্সাৰসাইজ ইনভাৰ্টিবল ফাংচন এণ্ড কম্পজিশন অফ ফাংচনছ হয়নে বাৰু ইয়েছ আমি কুৱেশ্যন নম্বৰ 9 লৈকে কৰিছিলো আৰু আজি 10 ৰ পৰা কৰিবলগীয়া কথা আছিল হয়নে ঠিক আছে তো পলম নকৰি ষ্টাৰ্ট কৰো সোনকালে তো ফাৰ্স্ট কুৱেশ্যন নম্বৰ 10 ঠিক আছে let f from x to y be an invertible function f x or পৰা domain x আৰু codomain y হয় হেতু এটা invertible function বুলি কৈছে হা so that f has unique inverse f or unique inverse মানে বেছি ইনভার্স নাই ঠিক আছে না বাবু যদি এটা ফাংশন ইনভার্টিবল হয় তার এটাইহে বাস ইনভার্স থাকিব বুঝছ না বাবু এক খোপা ইনভার্স নাথাকে ঠিক আছে না বাবু হেতুই আমাক প্রুফ কৰিব দিছে ঠিক আছে তো আমি অকমান কন্ট্ৰাডিকশন মেথড ইউজ কৰো কন্ট্ৰাডিকশন মেথড মানে যেটো প্রুফ কৰিব দিছে হেতু নহয় বুলি বেলেগ বুলি ধৰো ঠিক আছে না বাবু তাৰ উল্টাটো ধৰো আমাক কৈছে f has unique inverse আমি ধৰিলো যে f ৰ এটাতকে বেছি ইনভার্স আছে ঠিক আছে না বাবু তো সলিউশন কৰিম মন দিবা হা বুজিবলে অকমান মনটো দিব লাগিব যদি কনসেন্ট্ৰেশনটো ব্ৰেক হৈ যায় তেতিয়ালে বুজি নাপাবা ঠিক আছে না বাৰু তো আমাক কি কৈছে f from x to y is an invertible function বুলি আমাক কৈছে invertible function বুলি আমাক কৈছে মই ধৰি ল let এতিয়া চোৱা ইনভাৰ্টিবল ফাংচন যদি হয় ইয়াৰ ইনভার্স থাকিব এতিয়া আমি গম পাইছো যদি f এটা ইনভাৰ্টিবল ফাংচন হয় বেলেগ এটা ফাংচন জি এক্সিস্ট কৰিব লাগিব হয়নে বাৰু মনত আছে নে ঠিক আছে এতিয়া এটা কাম কৰো জি এটা নহয় দুটা এক্সিস্ট কৰে বুলি ভাবো মানে f ৰ ইনভার্স জি নহলৈ পেলাই আমি জি1 আৰু জি2 দুটা বুলি ধৰো ঠিক আছে নে বাৰু যেটো আমাক কন্ট্ৰাডিকশন মানে যেটো দিয়া আছে ইউনিক হেতু নহয় দুটা পাও বুলি ধৰি লৈছো ঠিক আছে নে বাৰু তো let g1 and g2 be the inverse of f g1 আৰু g2 f ৰ দুটা ইনভার্স হয় ঠিক আছে না আমি ধৰি লৈছো লাষ্টত যদি নহয় বুলি প্ৰুফ কৰিব পাৰো তেতিয়াহলে ইউনিক ইনভার্স থাকিব ঠিক আছে না বাৰু যদি g1 আৰু g2 f ৰ এটা হেৰি হয় ইনভার্স হয় তাৰমানে আমি এটা কথা ক'ব পাৰিম যে f o g fog y equal to y proof কৰিছিলো gof x equal to x proof কৰিছিলো ঠিক আছে না বাৰু fog গৰ ভ্যালু y যদি হয় fog y equal to আমি যদি কওঁ fog 1 y equal to y আমি ক'ব পাৰিম নে yes ইনভার্স হলে এটো কন্ডিশন মানিব লাগে যদি u এটা ইনভার্স হয় হিউ তো হেতু কন্ডিশন মানিব লাগিব ন f o g2 of y yes দুইটা সেম নাই বুজা যদি এটা ফাংশন f ইনভার্স হয় আৰু g এটা ফাংশন থাকে আমি কৈছিল নাই যে f of g y equal to y proof কৰিব লাগে আৰু gof of x equal to x proof কৰিব লাগে তো আমি ওপৰৰ কন্ডিশনটো লৈছো ঠিক আছে না বাৰু যদি g1 f ৰ ইনভার্স হয় তেলে fog y equal to y হ'ব লাগে এতিয়া g1 যেতিয়া fog 1 y হ'ব আৰু যেতিয়া g2 হ'ব তেতিয়া fog f of g2 y হ'ব হয়নে বাৰু আৰু হিহত y proof কৰিব লাগিব তাৰ মানে এটো আৰু এটো ইকুৱেল হ'ল তো আমি লিখিব পাৰিম না এটো তখন ইয়াক মই f of g1 of y দেখাব পাৰিম yes আৰু ইয়াক মই f of g2 of y লিখিব পাৰিম yes লিখিব পাৰিম ঠিক আছে না বাৰু এতিয়া আমি 1 proof কৰিম চাবা হা 1 দেখম ঠিক আছে না বাৰু তখন f of something is equal to f of something ঠিক আছে না বাৰু ফাংশন f of x1 ধৰি ললো এখিনি ভ্যালু মই মনতে ভাবি ললো কি x1 আৰু এখিনি ভ্যালু মনতে ভাবি ললো x2 তখন যদি f of x1 equal to f of x2 ৰ পৰা আমি x2 এটা চোৱা 1 ইনভাৰ্টিবল হয় যেতিয়া তুমি কোৱাচোন ইনভাৰ্টিবল হয় যেতিয়া 1 হ'ব না yes ইনভাৰ্টিবল বিলাক বাইজেক্টিভ হয় বাইজেক্টিভ বিলাক 1 হয় আৰু 1 যদি হয় f of x1 equal to f of x2 থাকিলে তাৰ পৰা x1 equal to x2 লিখিব পাৰিম নে yes পাৰিম তাৰ মানে আমি ইয়াৰ পৰা এটো লিখিব পাৰিম নে এটো যদি আমি মনতে ভাবিছিলো তো x1 এখিনি আৰু x2 এখিনি তাৰ মানে আমি লিখিব পাৰিম নে g1 y equal to g2 y yes f of x1 equal to f of x2 ৰ পৰা আমি x1 equal to x2 লিখাই দিব পাৰিম কাৰণ 1 হয় ইনভাৰ্টিবল মানে 1 হয় ঠিক আছে না বাৰু yes বেকগ্ৰাউণ্ড লিখি দিয়া as the function is 1 ঠিক আছে না বাৰু বুজি পাইছো ধুনিয়াকে ঠিক আছে এতিয়া চোৱা আৰে ই কি ক'লে g1 আৰু g2 ইকুৱেল মানে আমি যে ধৰিছিলো g1 আৰু g2 বেলেগ দুটা ফাংশন নহয় বেলেগ দুটা ফাংশন g1 g হয় g2 হেতুৱে হয় মানে g1 আৰু g2 এটাই ফাংশন হ'ব লাগিব যদি এটো কেস পসিবল হয় হয়নে বাৰু তো আমি যে প্ৰথমতে কন্ট্ৰাডিকশন মেথড লৈছিলো যে g1 আৰু g2 দুটা বেলেগ ইনভার্স g1 g2 যদি দুটা বেলেগ বস্তুৱে নহয় একেই হয় তেনলে এটাই ফাংশন ন yes তাৰ মানে আমি কি বুজিলো hence the function f has unique inverse আকৌ এবাৰ বুজাব লাগিব মই বুজাই দিম চিন্তা কৰিব নালাগে তো
তো আমি কি কৈছে যে এফ এক্স ফ্ৰম ৱাই ইজ এ ইনভাৰ্টিবল ফাংচন শ্ব' কৰিব লাগে এফ হেজ ইউনিক ইনভাৰ্চ এফৰ এটাই ইনভাৰ্চ আছে এটাতকৈ বেছি ইনভাৰ্চ নহয় বুলি প্ৰুভ কৰিব লাগে ঠিক আছে নে বাৰু তো আমি এটা কাম কৰিলোঁ আমি কণ্ট্ৰাডিকশ্যন মেথড ইউজ কৰিলোঁ যে আমাক কৈছে ইউনিক ইনভাৰ্চ আমি নহয় তাতকৈ বেছি আছে বুলি ধৰি ল'লোঁ ঠিক আছে ধৰিলোঁ লেট G1 and G2 be two G1 and G2 be the inverse of f f for inverse G1 হয় G2 হয় বুলি ধৰি ল'লোঁ যদি তেনেকুৱা হয় আমি জানো ন যদি এটা ফাংচন g f for inverse হয় তেতিয়াহ'লে fog y equal to y হয় এতিয়া G1 যদি f for inverse হয় তেতিয়াহ'লে f o G1 y equal to y হ'ব তেনে G2 যদি f for inverse হয় তেতিয়াহ'লে f o G2 equal to y হ'ব হয় নেব তাৰমানে এইটো কণ্ডিশ্যন মানিলে তো এইটো ইকুৱেল টু এইটো যদি লিখিব পাৰোঁ তেতিয়াহ'লে f of G1y equal to f of G2y লিখিব পাৰিম চাচোন আকৌ আমাক ইনভাৰ্টিবল হয় মানে 1 1 হয় সেইটো আমি জানো তেনেহ'লে f of something equal to f of something তেতিয়াহ'লে x2 আৰু x1 আৰু x2 ইকুৱেল হ'বনে নাই আমি লিখিছিলোঁ নহয় f of x1 equal to f of x2 পৰা যদি x1 equal to x2 প্ৰুভ কৰিব পাৰোঁ সেইটোৱে 1 1 yes তো x1 equal to x2 প্ৰুভ কৰিলোঁ তো G1y equal to G2y আমি দেখুৱাই দিলোঁ আৰু সেইটো পৰা আমি কি গম পালোঁ G1 আৰু G2 বেলেগ দুটা বেলেগ ফাংচন নহয় G1 G2 সেই একেই বস্তু তাৰমানে G1 G2 বেলেগ দুটা ফাংচনেই নহয় G1 G2 একেই বস্তু এটাই ফাংচন তাৰমানে f ৰ ইনভাৰ্চ এটাই বুজিলে নে বাৰু সেইটো কাৰণে লিখিছোঁ দি ফাংচন f এজ ইউনিক ইনভাৰ্চ আশা কৰোঁ বুজি পালা যদি বুজি পোৱা নাই ৰিৱাইণ্ড কৰি আকৌ চাব পাৰা তো পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন তো নেক্সট কুৱেশ্যনটো কি কৈছে কুৱেশ্যন নম্বৰ 11 কনচিডাৰ ফাংচন f ফ্ৰম 1 to 3 to abc ঠিক আছে ডমেইনত আছে 1 to 3 আৰু কোডমেইনত কি আছে abc আছে গিভেন বাই f of 1 মানে 1 ৰ ইমেজ a হয় দেখিছেনে বাৰু 1 ৰ ইমেজ a হয় 2 ৰ ইমেজ b হয় আৰু 3 ৰ ইমেজ c হয় বুলি আমাক কৈছে তো কৈছে আমাক f ইনভাৰ্স উলিয়াব দিছে ঠিক আছে নে বাৰু f ইনভাৰ্স ফাংচনটো কি হ'ব আমাক উলিয়াব দিছে তো আমাক কৈছে যদি আমি ফিল কৰিবলৈ যাওঁ এনেকুৱা হ'বনে চাচোন কেছটো যে 1 2 3 আৰু এটো কি হ'ব abc হয়নে বাৰু তাৰমানে আমাক কৈছে 1 ৰ ইনভাৰ্স a 2 ৰ ইনভাৰ্স b আৰু 3 ৰ ইনভাৰ্স c ঠিক আছে আমাক এটো কৈছে এটা কথা গম পাইছে নে এটো 1 1 আৰু 1 2 চাচোন হয়নে নহয় তাৰমানে এই ফাংচনটো ইনভাৰ্টিবল হয় ইয়াৰ ইনভাৰ্সটো পসিবল হয় তাৰমানে f ইনভাৰ্স আমি উলিয়াব পাৰিম হেতু বুজি পালো হয়নে বাৰু 1 1 আৰু 1 2 বাইজেক্টিভ হয় তাৰমানে ইনভাৰ্টিবল হয় ইয়াৰ ইনভাৰ্স কিবা নহয় কিবা থাকিব এটা কথা মন কৰাচোন এটা তুমি মোক কথা কোৱা যে স্যাৰ 1 1 কিয় হ'ব লাগে বা 1 2 বাইজেক্টিভ কিয় হ'ব লাগে ইনভাৰ্টিবল হ'বলৈ মই তোমাক দেখুৱাই দিছো ধৰি লোৱা বাইজেক্টিভ নহয় হা 1 2 আৰু 3 ধৰি ললো আমাৰ এটাই ফাংচন আছে a এনে মই এটা কথা কৈছো এটাতো বাইজেক্টিভ নহল এটো চাচোন এটো কি হল 1 1 নহয় ন এটো ঠিক আছে যেতিয়া মই কম f of 1 equal to a তেতিয়াহলে মোক ইয়াৰ পৰা ক'ব পাৰিম নে f inverse of a equal to 1 চাচোন 1 ৰ যদি ইমেজ a হয় তেতিয়াহলে f inverse of a equal to 1 হ'ব ঠিক আছে তেতিয়া যদি মই কওঁ f of 2 equal to b তাৰ মানে f inverse of b equal to 2 হ'ব দেখিছানে বহুত এটা ইউনিক ইনভাৰ্স আছে এতিয়া চোৱা তেনেকৈ যদি মই কওঁ f of 3 equal to যদি আমাৰ কি হয় c হয় তেনেহলে f of c equal to কিমান হ'ব 3 হ'ব দেখিছানে বাৰু ধুনীয়াকৈ বুজিছো ইয়াত কোৱাচোন ইয়াত আমি দেখিছো f of 1 ও আমি a দি আছে f of 2 আমাক কি দি আছে a দি আছে f of 3 ও আমাক কি দি আছে a দি আছে এতিয়া মই যদি কওঁ f inverse of a ইয়াৰ ভ্যালু তুমি কি লিখিবা 1 লিখিবা না 2 লিখিবা না 3 লিখিবা লাগিল খেলি মেলি আৰু আমি ইয়াৰ আগৰ কৈছিলো কি পঢ়িছো যে এটা ফাংচনৰ ইনভাৰ্স খালি এটাই হে পসিবল তাৰ মানে f এৰ ইনভাৰ্স আমি 1 2 3 তিনটা আমি কেনেকৈ লিখিম নোৱাৰিম ন লিখিব হেকাৰণে কি হ'ব লাগিব ফাংচন এটা সদায় 1 1 আৰু 1 2 হ'ব লাগিব বাইজেক্টিভ হ'ব লাগিব ঠিক আছে না বাবু বাইজেক্টিভ যেতিয়া হ'ব তেতিয়াহে আমি কি কৰিব পাৰিম এই ফাংচনটো ইনভাৰ্স হয় বুজি পাইছো মই তোমাক এটা ধুনীয়াকৈ ক'বলৈ বিচাৰি দিছো ঠিক আছে না বাবু তো আশা কৰোঁ বুজি পালা এতিয়া আমাক এইটো বস্তু নালাগে এতিয়া আমি ইয়ালৈ আহোঁ ঠিক আছে এইটো মুছি দিছো মই এফালে তো আমাক কি দিয়া আছে চাওঁ আমাক কৈছে যে f of 1 equal to a f of 2 equal to 1 আৰু f of 3 equal to c ফাংচন ফ্ৰম ক'ৰ পৰা ক'লে গৈছে 1 2 3 পৰা a b c লে কৈছে আমাক ধুনীয়াকৈ ঠিক আছে এটা কাম কৰোঁ মই ধৰি মোৰ আইডিয়াটো হৈছে ন যে এইটো ডমেইন আৰু এইটো যদি ৰেঞ্জ হয় এটা ফাংচন এনেকুৱা এক্সিষ্ট কৰিব যাৰ ডমেইনটো এইটো হ'ব আৰু ৰেঞ্জটো এইটো হয় উল্টা হৈ যায় তো মই ধৰি লওঁ লেট g ফ্ৰম এইটো পৰা লৈছোঁ হা a b c to 1 2 3 হয়নে ইজ দ্য ইনভাৰ্স অফ f বুলি ধৰি লওঁ এই f ৰ যেটো ইনভাৰ্স এটো g ফাংচন যাৰ এটো ডমেইন হৈ গল আৰু এটো ৰেঞ্জ হৈ গল হেতুৱে আমাৰ f ৰ ইনভাৰ্স বুলি ধৰি লৈছো ঠিক আছে নে বাৰু বঢ়িয়া তাৰ মানে আমি ইয়াৰ পৰা ক'ব পাৰিম নে যে g of a equal to 1 তাৰ পিছত g of b equal to 2 আৰু g of c equal to কিমান 3 আৰু f of 1 f of 2 আৰু f of 3 টো আমাক দিয়া আছে এতিয়া আমি কি কৰিব লাগিব yes gof equal to x আৰু আমি কি প্ৰুফ কৰিব লাগে gof
x equal to x proof কৰিব লাগে নে লাগে এতিয়া গফ কোৱা ফাংচনে f ৰ ডমেইন কি কি 1 2 3 তো আমি এটালৈকে পুট কৰিম ঠিক আছে g of 1 চেক কৰিম g of 1 কিমান হ'ব তাৰ মানে g of f of 1 ঠিক আছে নে বাৰু g of 1 1 এ ওলাব লাগিব ঠিক আছে নে f of 1 কি ভ্যালু কোৱা f of 1 ৰ ভ্যালু a তাৰ মানে g of f of 1 ৰ ভ্যালু কিমান a হয় চোৱা ঠিক আছে নে বাৰু আকৌ g of a কিমান 1 ওলাল নে চাচোন গফ 1 equal to 1 ওলাইছে ঠিক আছে তেনেকে গফ নেক্সট কি 2 আছে তো 2 পুট কৰিম তাৰ মানে g of f of 2 আৰু f of 2 মানে কিমান হয় b হয় তাৰ মানে g of b আৰু g of b মানে আমাৰ কিমান হয় 2 তো গফ 2 equal to 2 ওলাইছে তাৰ মানে বুজিছা নে বাৰু তো f of 3 যদি আমি পুট কৰো কিমান হ'ব g of f of 3 মানে f of 3 মানে আমি দেখিছো c হয় তো g of c আৰু g of c মানে কিমান হয় yes 3 তাৰ মানে গফ 3 equal to আমাৰ 3 ওলাইছে তাৰ মানে গফ x equal to x হৈ গ'ল এই কন্ডিশনটো আলটিমেটলি প্ৰুফ হৈ গ'ল গফ এটা আইডেন্টিটি ফাংচন হয় এতিয়া আমি ফগ 2 চেক কৰিব লাগিব ঠিক আছে নে বাৰু আমি ফগ y equal to কিমান দেখুৱাব লাগে y দেখুৱাব লাগে হয় নহয় তো এটাকে চেক কৰিম তো প্ৰথমতে ফগ g ৰ ডমেইন কোন কিটা কিটা a b c হয় নহয় g ডমেইন কিটা নহয় নহয় তো প্ৰথমতে a কাৰণে চেক কৰিম ঠিক আছে নে f of g of a f of g of a কিমান হ'ব g of a মানে আমি জানো কিমান হয় 1 তাৰ মানে f of 1 কিমান হৈ গ'ল আমাৰ a বুজিলে নে বাৰু তেনেকে আমি বাকি কিটা উলিয়াব পাৰিম ফগ b তাৰ মানে f of g of b আৰু g of b মানে আমাৰ কিমান জানো 2 আৰু f of 2 মানে হৈ গ'ল b তো গফ b equal to b তেনেকে আমি যদি কওঁ ফগ c তাৰ মানে f of g of c equal to g of c মানে কিমান হয় 3 হয় হয় বাৰু f of 3 আৰু f of 3 মানে আকৌ কিমান হয় c হয় তাৰ মানে ফগ c equal to আমি c দেখুৱাল তাৰ মানে ফগ y equal to y প্ৰুফ হৈ গ'ল that means আমি যেটো লেট কৰিছিলো যে g ফাংচনটো f ৰ ইনভাৰ্স হ'বও পাৰে yes হয় কনফার্ম হৈ গলো হয় তাৰ মানে f ইনভার্স কি হ'ব g ফাংচনটোৱে আমাৰ f ইনভার্স হ'ব f ইনভার্স ইকুয়াল টু g আমাৰ হৈ যাব আৰু আমি ক'ব পাৰো নে যদি f ইনভার্স g হয় g ইনভার্সও f হয় আমি ক'ব পাৰো ন ধুনীয়াকৈ ক'ব পাৰো g ইনভার্সও f হয় ঠিক আছে নে বাৰু বুজি পাইছা নে yes বুজি পাইছা ঠিক আছে এতিয়া এটা কাম কৰো শুনাচোন মই যদি এই এতিয়া সেকেন্ডটো প্ৰুফ কৰিব লাগে f ইনভার্স ওলাই গ'ল g ফাংচন এই ফাংচনটো f ইনভার্স হয় আমি গম পাই গ'লো এই ফাংচনটো আমাৰ কি হয় f ইনভার্স হয় এতিয়া মোক কৈছে যে শো দ্যাট f ইনভার্স অফ ইনভার্স ইকুয়াল টু f আমি এইটো কথাটো লিখিছো এইটো কথা আমি জানো ভাইস ভার্সা হয় ন f যদি g ইনভার্স g f ৰ ইনভার্স তো আমি এইখিনি কথা আমি জানো কোনোবা এটা লও এইটোই ললো এইটো লৈ পেলাই মই দুইফালে ইনভার্স কৰি দিয়াছোন এইটো ইনভার্স আছিল ইয়াতো ইনভার্স কৰি দিছো g ইনভার্স অফ g ইনভার্স ওলাই গ'ল হয় না আৰু g ইনভার্স মানে f নহয় জানো পাতি দিয়া f ইনভার্স আৰু g ইনভার্স মানে কিমান f ওলাই গ'ল নে yes স্যার বুজি পাই গ'লো ঠিক আছে না বাৰু তো আশা কৰো সবে ধুনিয়াকে বুজি পালা যদি বুজি পোৱা নাই ৰিৱাইন্ড কৰি আকৌ চাব পাৰে আৰু তথাপিও যদি বুজি নপোৱা মোক সুধিব পাৰিবা হয় ঠিক আছে তো পজ দি ভিডিও এন্ড নোট ইট ডাউন তো কোয়েশ্চন নম্বৰ 12 লৈ আহা কৈছে let f from x to y be an invertible function so that the inverse of f inverse is f that is f inverse যদি ইনভার্স ন f হয় আমি প্ৰুফ কৰিব লাগে এই মাত্ৰ কইলোই ন হলো আকৌ এবাৰ কৈ দিও ঠিক আছে তো আমাক কৈছে f from x to y be an invertible function যদি কেনেবাকে বাবা ইনভার্টিবল হয় ও বাবা যদি কেনেবাকে ইনভার্টিবল হয় তেনেহলে আমি কি জানো যে ইয়াৰ ইনভার্স আছে এটা বেলেগ ফাংশন g হনে বাৰু let there exist আমি জানো there exist a function কি g from কি y to x নহয় জানো ডেফিনিশনৰ মতে যদি f from x to y হয় তেনেহলে বেলেগ এটা ফাংশন এক্সিস্ট কৰিব লাগিব g from y to x যেটো তাৰ ইনভার্স হ'ব হয়নে বাৰু আৰু সেই ফাংশনটো is invertible নহয় g is inverse হনে there exists a function iman is inverse of f f or inverse হ'ব আৰু আমি ক'ব পাৰো যে f inverse equal to g আৰু g inverse equal to কিমান f হয়নে বাৰু এই কথা আমি জানো যে f for inverse g হয় g inverse f হয় তো কোনোবা এটা ল এফালে f inverse ৰ ওপৰত যদি মই inverse লগাই দিও দুইটা সাইডে inverse কৰিছো ঠিক আছে না এইটো পা কৰিছো এইটো কন্ডিশনৰ পা এইটো কৰিছো তো দুইফালে inverse লগাই দিছো আমাৰ এফালে তো সেমই থাকিব f inverse ৰ ওপৰত inverse আৰু g inverse মানে f হয় না নহয় আলটিমেটলি প্ৰুফ হ'ল না f inverse of f inverse of inverse equal to f হয় না ঠিক আছে না বাবু তো পজ দি ভিডিও এন্ড নোট ইট ডাউন বহুত ইজি কোয়েশ্চন আছিল ঠিক আছে না বাবু নেক্সট 13 নম্বৰ টো এটা এমসিকিউ কৈছে এমসিকিউ টো আমি চাও কি কৈছে ন এটা ফাংশন আছে f from r to r f of x আমাক দিয়া আছে আৰু আমাক f of x উলিয়াব লাগে ঠিক আছে না বাবু f o f উলিয়াব লাগে ঠিক আছে
একো নাই এফ অ' এফ অফ এক্স ঠিক আছে তাৰমানে এফ অফ এক্স নহয় জানো য়েছ ঠিক আছে এফ এক্স থাকোঁতে ইয়াত এক্স হৈছে হয়নে বাৰু চোৱাচোন ইয়াত যেতিয়া এফ অফ এক্স আছে ইয়াত এক্স হৈছে এই এক্সৰ জেগাত যদি মই তোমাক বহুৱাই দিওঁ কি হ'ব এইটো তুমি হৈ যাবা এক্সৰ জেগাত ইয়াত যদি এটা বান্দৰ বহুৱাই দিওঁ এক্সৰ জেগাত এটা বান্দৰ হৈ যাব এতিয়া বান্দৰৰ জেগাত এফ অফ এক্স আছে এফ অফ এক্স আছে তাৰমানে এই এক্সৰ জেগাত কি হৈ যাব এইখিনি যদি এফ অফ এক্স থাকে ইয়াতো কি হ'ব এফ অফ এক্স হ'ব হয়নে বাৰু বুজি পাইছেনে কথাটো ঠিক আছে তেতিয়াহ'লে আমি কি ক'ব পাৰোঁ যে 3 মাইনাছ এইখিনি হৈ যাব এক্সৰ জেগাত এফ অফ এক্স হোল কিউব ওপৰত কিমান হ'ব 1/3 ঠিক আছে নে আকৌ এফ অফ এক্স মানে আমি কি জানো এইটো ফাংচন বুলি জানো তো পাতি দিওঁ তো কি হ'ব 3 মাইনাছ এক্স কিউব ইয়াৰ ওপৰত এইটো এফ অফ এক্স পাতিলোঁ তাৰ ওপৰত কিউব আছে দেখিছেনে বাৰু য়েছ আৰু হোল কিমান 1/3 তো অকণমান ভালকৈ কৰিব লাগিব চোন পুৰা এফ অফ এক্সৰ ভেলুটো এইটো পুট কৰিছোঁ আমি দেখিছেনে বাৰু আৰু ওপৰতটো কিউব আছে কিউবটো ৰাখিছোঁ ঠিক আছে অকণমান ভালকৈ কনচেনট্ৰেট কৰা বুজি পাবা ঠিক আছেনে বাৰু তো 3 মাইনাছ এই 3টোৱে কি হ'ব কেঞ্চেল যাব তাৰমানে আমাৰ কিমান হৈ যাব যে 3 মাইনাছ এক্স কিউব থাকিব অকল হয় নহয় চোৱা এইটো 1/3 আছে এইটো ইনটু 3 হৈ যাব এই 3টো কেঞ্চেল মই লিখি দিছোঁ ঠিক আছে নে একো প্ৰব্লেম নাই লাহে লাহে কৰিম তো ইয়াত হৈ যাব 3 মাইনাছ 3 আৰু এইটো মাইনাছে প্লাছ এক্স কিউব ওপৰত আছে 1/3 3 গ'ল তো এক্স কিউবৰ লগত 1/3 ইনটু হ'ব তো আল্টিমেটলি এনচাৰ পাম আমি এক্স তাৰমানে ফ অফ এক্সৰ ভেলু কিমান এক্স একবাৰ চেক কৰা কোনটো হ'ব য়েছ অপশ্যন নম্বৰ চি ইজ দি কাৰেক্ট অপশ্যন এনচাৰটো চেক কৰি চোৱা ময়ো চেক কৰি চাই দিওঁ কি প্ৰব্লেম আছে তোমালোকৰ লগতে 1.3 কুৱেশ্যন নম্বৰ 13 একবাৰ চোৱাচোন লাষ্টত এনচাৰ ঠিকে আছেনে অঁ মোৰ কিতাপত এনচাৰে নাই ঠিক আছে প্ৰব্লেম নাই অঁ আছে ঠিক আছে 1.3 অপশ্যন নম্বৰ চি য়েছ অপশ্যন নম্বৰ চি ইজ দি কাৰেক্ট অপশ্যন নেক্সট আমি কুৱেশ্যন নম্বৰ 14লৈ যাওঁ এইটো পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন তোমালোকে ধুনীয়াকৈ বুজি পাইছা বুলি মোৰ আশা থাকিল ঠিক আছে নে বাৰু তো কুৱেশ্যন নম্বৰ 14 টো পঢ়ি চোৱা নিজে সেইটো এটা MCQ হয় ঠিক আছে মই লিখি লৈছোঁ কুৱেশ্যনটো কি কৈছে আমাক লেট এফ ফ্ৰম আৰ মাইনাছ 4/3 to r চোৱাচোন এইটো চোৱাচোন এফ ফ্ৰম এইখিনি ডমেইন ইমান চিন্তা কৰিব নালাগে একো ডাঙৰ কথা নহয় ডমেইন এইটো থাকিব পাৰে ন অল ৰিয়েল নাম্বাৰছ এক্সেপ্ট -4/3 ডমেইনত কৈছে আৰু কোডমেইন কি হয় ৰিয়েল নাম্বাৰ ইমান চিন্তা কৰিব নালাগে সেইটো দিয়া থাকিলে ভয় খাই যায় ষ্টুডেণ্টে এইটো দেখি ভয় খাই যায় এই কি দিলে এইটো তেনেকুৱা একো কথা নহয় এইটো একো ভাবিবলগীয়া নেচাবই লাগিলে ঠিক আছে নে বাৰু ঠিক আছে বি এ ফাংচন defined as f of x equal to 4x by 3x plus 4 the inverse of f is g বেলেগ এটা ফাংচন কৈছে g inverse of কোনটো হ'ব ইনভাৰ্স কোনটো হ'ব কৈছে এইটো ফাংচনটো ইনভাৰ্স হয় আমি আমাৰ থিওৰি মতে কৰিম ইয়াৰ ইনভাৰ্স অলপ কোনটো হ'ব বুলি কৈছে তো আমি চাম যদি ইনভাৰ্স হয় পসিবল তেতিয়াহলে বেলেগ এটা ফাংচন gy থাকিব তাত হয় না yes বেলেগ এটা ফাংচন আমি যেনেকৈ সলভ কৰিম আমি চাম যে যদি f from ইমানৰ পৰা ইমানলৈ হৈছে তেনেহলে g from এটোৰ পৰা এটোলৈ হ'ব নে yes উল্টা হ'ব তো ইয়াৰ পৰা ইয়ালৈ হ'ব ঠিক আছে না বাৰু যাৰ কাৰণে আমি কি কৰিম যেটো আমাক দিয়া আছে y f of x আৰু ওপৰ আছে 4x divided by 3x plus 4 হয়নে বাৰু yes ইয়া এটা সো y in terms of x আছে আমাৰ কি হ'ব লাগে স্টেপ যে x in terms of y কৰিব লাগে তো আমি এটা কাম কৰো ক্ৰস মাল্টিপ্লাই কৰিলো 3xy plus 4y equal to 4x তো এফালে আনো না লাগে 3xy তো ইফালে নিয়া কোনো প্ৰবলেম নাই 4x minus 3xy আৰু এটো সাইডে তো 4y থাকি গল ইয়াৰ পৰা মই x কমন লব পাৰিম নে yes তো 4 minus 3y ইফালে হৈ গল 4y তো আমি যদি চাও x equal to 4y divided by 4 minus 3y actually এটো ইনভার্স হ'ব এতিয়া MCQ কোৱেশ্চন কৈছে এতিয়া ডাইৰেক্ট এটো বিচাৰা কোনটো কোৱেশ্চনত আছে আমি যদি চাও কোনটো হ'ব অপচন নম্বৰ B 4y divided by 4 minus 3y এটা কাম কৰো তোমালোকৰ শান্তিৰ কাৰণে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হ'বৰ কাৰণে মই এটা কাম কৰি এটো ইনভার্স হয় না নহয় প্ৰুফ কৰি চাও ঠিক আছে না আমি বহুত কৰিলো এনেকুৱা অংক তো আমি প্ৰুফ কৰি চাম প্ৰুফ কৰিবলৈ কি কৰিব লাগিব যে গফ x equal to x হ'ব লাগিব আৰু ফগ y equal to y হ'ব লাগিব এবাৰ চেক কৰো আমাৰটো অপচন ওলাই গ'ল অপচন নম্বৰ B ইজ দি কাৰেক্ট অপচন আমি গম পালো কিন্তু এবাৰ চেক কৰি চাও এটা ইনভার্স হ'বতো লাগিব ন yes তাৰমানে আমি একবাৰ চেক কৰিম যে গফ x কিমান হ'ব ঠিক আছে গফ x আমি জানো গফ অফ x
ঠিক আছে না বাৰু তো g of f of x g of y আছে কিমান 4y divided by 4 minus 3y এতিয়া y জায়গাত যদি f of x হয় সো y জায়গাত কি আছে f of x তো ইয়াতো y জায়গাত কি হ'ব f of x হ'ব তাৰ মানে কিমান হ'ব 4 into f of x divided by 4 minus 3 into f of x আকৌ f of x মানে আমি কি দেখিছো হেইটো 4x divided by 3x plus 4 তো আমি পাতিম 4 into 4x divided by 3x plus 4 divided by 4 minus 3 into 4x divided by 3x plus 4 ঠিক আছে LCM লৈ লওঁ ধুনিয়াকে LCM লৈ ওপৰত হৈ যাব কিমান 16x divided by 3x plus 4 আৰু তলত হৈ যাব 3x plus 4 তলত থাকিব ওপৰত হৈ গল 12x ঠিক আছে 12x plus 16 minus 12x ঠিক আছে 12x গল 3x plus 4 3x plus 4 গল ultimately 16x divided by x মানে আমাৰ आंसर কিমান ওলাব x ঠিক আছে তো গফ x equal to আমি x দেখুৱালো লগতে আমি কি দেখুৱাব লাগে fog y equal to y দেখুৱাব লাগে কৈ দিও fog y ঠিক আছে মানে f of g of y ঠিক আছে না বৰ বঢ়িয়া কৰিম এতিয়া আছোন f of x মানে হেইটো ফাংচন x থাকিলে f of x থাকিলে ইয়াত x হয় এতিয়া f of কি আছে gy আছে তো ইয়াত যদি মই gy পাতো ইয়াতো x ৰ জায়গাত কি হ'ব gy হ'ব তাৰ মানে 4 into gy দেখানে বাৰু 4 into x হ'ব লাগিছিল এতিয়া gy থকাৰ কাৰণে 4 into gy divided by 3 into gy plus 4 gy মানে আকৌ কি আমি দেখিছো 4y divided by 4 minus 3y পাতি দিয়া একে ধৰণে আৰু সেম টু সেম 4y divided by 4 minus 3y আৰু এটো 3 into 4y divided by 4 minus 3y plus 4 আমি যেতিয়া এটো কৰিবলৈ যাও ওপৰত হ'ব 16y তলত হৈ যাব 4 minus 3y ঠিক আছে না বাৰু 4 minus 3y তলত ইয়াত কি হৈ যাব আমাৰ 12y plus 16 minus 12y তো minus 12y গল আৰু তলত 4 minus 3y টো আছে 4 minus 3y গল আলটিমেটলি আমাৰ 16y divided by y মানে y आंसर হ'ব ঠিক আছে না তাৰ মানে gf x equal to x দেখুৱালো fog y equal to y দেখুৱালো that means যেটো ফাংচন আমাৰ ওলাইছে এটো ইনভার্স হয় হয়নে বাৰু তাৰ মানে আমাৰ যেটো ডাউট আছিল এটো আমি ক্লিয়াৰ কৰি দিলো ঠিক আছে এখিনি কৰিব নালাগে মই তোমালোকক কনসেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে একবাৰ বুজাই দিলো ঠিক আছে না বাৰু তো pause the video and note it down তো আমি এক্সারসাইজ 1.3 পুরা কমপ্লিট কৰিলো একো বাকি নাই ঠিক আছে না বাৰু সব কৰিলো এটা এটা অংক কৰিলো ঠিক আছে না বাৰু এতিয়া আমি যাম এক্সারসাইজ 1.4 ইন্ট্রোডাকশন ঠিক আছে না বাৰু কি আছে আমাৰ বাইনারি অপাৰেশন ঠিক আছে না বাৰু বাইনারি অপাৰেশন এনেকুৱা এটা চেপ্টাৰ জোৰ পৰা বেছি মাৰ্ক কোৱেশ্যনত নাহে কেতিয়াবা 1 আহিব কেতিয়াবা 2 আহিব কেতিয়াবা নাহে ঠিক আছে না কোনবা বাৰত অহাই নাই ঠিক আছে না বাৰু কিন্তু এনেকুৱা নহয় যে আমি এটো চেপ্টাৰ নপঢ়িম ঠিক আছে অকমান লজিক্যাল হয় অলপ তুমি মানে কনসেন্ট্ৰেট কৰিব লাগিব অলপ ভালকে বুজিবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে এনেকুৱা নহয় যে এবাৰ কৰিলে আমি বুজি পাম প্ৰথমবাৰ যেতিয়া মই তোমাক বুজাম তুমি মেবি নুবুজিবও পাৰা কিন্তু অংক কৰোতে কৰোতে দুটা তিনটা অংক কৰোতে কৰোতে তোমাৰ আইডিয়া আহি যাব ঠিক আছে না বাৰু তাৰপিছত তুমি নিজে গুটেখিনি অংক কৰিবলৈ চেষ্টা কৰিব পাৰিবা ঠিক আছে না বাৰু আলটিমেটলি কথাটো বুজিব লাগে হৈ আছে কি ঠিক আছে তো আমি বাইনারি অপাৰেশন পঢ়িবলৈ গৈ আছো বাইনারি অপাৰেশন প্ৰথমতে মই সোৱা বাইনারি অপাৰেশন যেটো নাম আছে বাইনারি মানে কি দুটা নম্বৰৰ মাজত হোৱা ঠিক আছে না বাৰু দুটা নম্বৰৰ মাজত মই কি অপাৰেশন কৰিব পাৰো ভাবাচোন yes sir মই এডিশন কৰিব পাৰো yes এডিশন কৰিব পাৰো হয়নে না yes তাৰ মানে প্লাস কৰিব পাৰো হয়নে মই সাবট্ৰাকশন কৰিব পাৰো হয়নে মাইনাস কৰিব পাৰো মাল্টিপ্লিকেশন কৰিব পাৰো মাল্টিপ্লিকেশন কৰিব পাৰো আমাৰ মনত একিটাই আহে ন মাল্টিপ্লিকেশন কৰিব পাৰো মই ডিভিজন কৰিব পাৰো স্যাৰ yes মই ডিভিজন কৰিব পাৰো yes হয় মই মানা কৰা নাই এবিলাকে বাইনারি অপাৰেশন বুলি ক'ব পাৰো ঠিক আছে কিন্তু বাইনারি অপাৰেশন এটা ডেফিনেশন আছে যেটো মই তোমাক ক'বলৈ গৈ আছো লাহে লাহে ঠিক আছে না বাৰু এটা বাইনারি অপাৰেশনক আমাৰ এনসিআৰটিত ফাৰ্স্ট ডেফিনেশনৰ মতে এটা ষ্টাৰ দি পেলাই বুজাইছে সেই ষ্টাৰৰ বস্তুটো ষ্টাৰ অপাৰেশনটো প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে ইনটু হ'ব পাৰে আৰু কি হ'ব পাৰে ডিভিজন হ'ব পাৰে আৰু বেলেগ কিবা কিবি হ'ব পাৰে ঠিক আছে না বাৰু এতিয়া সোৱা মই আৰু কও বাইনারি অপাৰেশন কি দুটা নম্বৰৰ মাজত মই এলসিএম উলিয়াব নোৱাৰো নেকি তো এলসিএম উলিয়াটো আমাৰ কি হ'ব বাইনারি অপাৰেশন হ'ব এইচসিএফ উলিয়াব দুটা নম্বৰৰ মাজত নোৱাৰো নেকি yes এইচসিএফ এলসিএম মই তিনটা নম্বৰৰ মাজত উলিয়াব কিন্তু দুটা নম্বৰৰ মাজত উলিয়াবটো পাৰো ন তেনেকে প্লাস তো মই তিনটা নম্বৰৰ মাজত কৰিব পাৰো কিন্তু দুটা নম্বৰৰ মাজত এলসিএম এইচসিএফ বা একিটা অপাৰেশন মই কৰিব পাৰিম নে নহয় yes পাৰিম বা মই ক'ব পাৰিম যে এভাৰেজ উলিয়াব পাৰিম yes এভাৰেজ উলিয়াব নোৱাৰিবা কোৱাচোন দুটা নম্বৰৰ মাজত এভাৰেজ উলিয়াব পাৰিম নেক্সট যদি মই এভাৰেজ স্পেলিংটো ভুল হৈছে
এভাৰেজ উলিয়াব পাৰিম তাৰপিছত মই ক'ব পাৰোঁ যে দুটা নাম্বাৰৰ মাজত ছাৰ মই মেক্সিমাম ভেলু উলিয়াব পাৰিম দুটা নাম্বাৰ দি আছে মেক্সিমাম কোনটো সেইটো মিনিমাম পাৰিম তো এইবিলাক হ'ব বাইনেৰী অপাৰেশ্যন বুলি কোৱা হ'ব ঠিক আছে দুটা নাম্বাৰৰ মাজত যেনেকুৱা ধৰণৰ অপাৰেশ্যন কৰিব পাৰোঁ সেইটোৱে কি হ'ব বাইনেৰী অপাৰেশ্যন হ'ব এতিয়া বাইনেৰী অপাৰেশ্যন এটাক NCERTৰ মতে ডেফিনেশ্যনৰ মতে প্ৰথম ডেফিনেশ্যনৰ মতে কৈছে যে ষ্টাৰ বুলি আমি ক'ম ঠিক আছেনে বাৰু এতিয়া কথাটো হ'ল যে কিন্তু ইয়াৰ এই বাইনেৰী অপাৰেশ্যন যিটো কৈ আছে এই বাইনেৰী অপাৰেশ্যনটো কি আমি যেতিয়া ৰিলেশ্যন ফাংচন পঢ়ি আছোঁ এইটো কি ফাংচন নেকি ৰিলেশ্যন নেকি যদি ফাংচন হয় কেনেকুৱা ধৰণৰ ফাংচন ঠিক আছে ইয়াৰ ডমেইন আৰু ৰেঞ্জ ফাংচন হোৱাৰ লগে লগে ইয়াৰ ডমেইন আৰু ৰেঞ্জ থাকিব লাগিব কি হয় তো সেইখিনি কথা আমি পঢ়িব লাগিব ঠিক আছে নে বাৰু তো NCERT ডেফিনেশ্যনৰ মতে কৈছে মই ডেফিনেশ্যন তোমাক ধুনীয়াকৈ লিখি দিম পিছত প্ৰথমতে তুমি বুজি লোৱা যে NCERT ডেফিনেশ্যনে আমাক কৈছে যে বাইনেৰী অপাৰেশ্যন এটা ষ্টাৰ বুলি ধৰা হ'ব সেইটো এটা ফাংচন হয় স্পেচিয়েল টাইপ অফ ফাংচন হয় ঠিক আছে নে বাৰু বাইনেৰী অপাৰেশ্যন কি হয় এটা ফাংচন হয় ঠিক আছে যি ফাংচনৰ ডমেইন কি হ'ব জানানে ডমেইন কি হ'ব জানানে এটা কাৰ্টেজিয়ান প্ৰডাক্ট হ'ব A ক্ৰছ A মনত ৰাখিবা কাৰ্টেজিয়ান প্ৰডাক্ট হ'ব ডমেইন তাৰমানে এই ডমেইনত কি বস্তু থাকিব কাৰণ কাৰ্টেজিয়ান প্ৰডাক্ট সেটটোত কি থাকে এটা অৰ্ডাৰ পেয়াৰ থাকে ন তাৰমানে ডমেইনটোত কি হ'ব এটা অৰ্ডাৰ পেয়াৰ থাকিব ঠিক আছে আৰু অপাৰেশ্যনটো হৈ যাব এই অৰ্ডাৰ পেয়াৰত থকা নাম্বাৰ কেইটাৰ মাজত অপাৰেশ্যনটো হৈ যিটো এটা আমাক নাম্বাৰ দিব সেইটো আকৌ এই সেটতেই থাকিব লাগিব ঠিক আছে নাই বুজা ওপৰ দি গৈছে মই কৈ আছোঁ শুনা ধৰি লোৱা প্লাছ এটা বাইনেৰী পজিটিভ ঠিক আছে নে বাৰু প্লাছ কৰিব লাগে এডিশ্যন এটা বাইনেৰী কি অপাৰেশ্যন হয় আৰু মই ক'লোঁ যে এই বাইনেৰী অপাৰেশ্যনটো কেনেকৈ আছে যে মই ৰিয়েল নাম্বাৰৰ পৰা ৰিয়েল নাম্বাৰৰ ভিতৰত যিটো কাৰ্টেজিয়ান প্ৰডাক্ট হ'ব তাৰ পৰা উঠাম তাৰমানে ডমিনত কি থাকিব মোক ক'ব পাৰিবানে য়েছ ছাৰ এটা অৰ্ডাৰ পেয়াৰ থাকিব য'ত A বিলংছ টু R হ'ব আৰু কি হ'ব B বিলংছ টু কি হ'ব R হ'ব বুজি পাইছোঁ ঠিক আছে এতিয়া শুনা ইহঁতৰ যিটো বাইনেৰী অপাৰেশ্যন হৈ আমাক ৰিজাল্ট দিব সেই ৰিজাল্টটো কৈছে কি ক'ত থাকিব লাগিব আৰতেই থাকিব লাগিব ঠিক আছে আৰত থাকিব লাগিব এতিয়া আমি জানো যে এডিশ্যনত কি হয় য়েছ আৰত কি থাকিব A প্লাছ B এডিশ্যনত মই কি কৰিম এই অৰ্ডাৰ পেয়াৰ দুটাৰ মাজত কি কৰিম যোগ কৰি দিম আৰু যেতিয়া যোগ কৰি দিম এইটো দুটা সংখ্যা যেতিয়া যোগ কৰি দিম এটা ৰিয়েল নাম্বাৰে নাপাম জানো কোৱাচোন এই A প্লাছ B ভেলুটো কি হ'ব এটা ৰিয়েল নাম্বাৰ নহ'ব জানো ইয়াত কিন্তু ৰেঞ্জটো এটা কাৰ্টেজিয়ান প্ৰডাক্ট নহয় ডমেইনটোহে এটা কাৰ্টেজিয়ান প্ৰডাক্ট মনত ৰাখিবা ঠিক আছে নে বাৰু তাৰমানে আমি কি গম পালোঁ যে যিটো আমি A প্লাছ B ক'লোঁ লাষ্টত ৰিজাল্ট উলিয়ালোঁ সেইটো কি হ'ব লাগিব ৰিয়েল নাম্বাৰ হ'ব লাগিব কি বুজিলোঁ এটা বাইনেৰী অপাৰেশ্যন কি হ'ব ফাংচন হ'ব আৰু ফাংচন হয় যেতিয়া ইহঁতৰ ডমেইন আৰু ৰেঞ্জ থাকিব যাৰ ডমেইনটো এটা কাৰ্টেজিয়ান প্ৰডাক্ট হ'ব আৰু তাৰ ৰেঞ্জটো কি হ'ব বা কোডমেইনটো কি হ'ব এটা সেই সেটটোৱে হ'ব এই সেটটোৱে হ'ব ঠিক আছে তাৰমানে আমি ক'ব পাৰোঁ যে বাইনেৰী অপাৰেশ্যন অন সেট A is a function from A cross A to A ঠিক আছে নে বাৰু বুজি পাইছানে denoted by this আমি এনেকৈ ক'ব পাৰোঁ চোৱা যে ষ্টাৰ A, B যদি আমি লিখোঁ তাৰমানে A আৰু B ৰ মাজত কি হৈ আছে কোনটো অপাৰেশ্যন লাগি আছে ষ্টাৰ অপাৰেশ্যন লাগি আছে A আৰু B ৰ মাজত ষ্টাৰ অপাৰেশ্যন লাগি আছে আমি এনেকৈ ক'ব পাৰোঁ ঠিক আছে নে বাৰু যদি প্লাছ হয় প্লাছ হ'ব মাইনাছ হ'লে মাইনাছ হ'ব বেলেগ যদি কিবা ডিফাইন কৰা আছে LCM হ'লে A আৰু B ৰ মাজত LCM উলিয়াম তো আমি সেইটো হিচাপত আমি গোটেই অংকখিনি কৰিব লাগিব এতিয়া তোমালোকে অকণমান হ'লেও বুজি পাইছা মই ডেফিনেশ্যনটো লিখিম এটা কুৱেশ্যন যেতিয়া কৰিম লাগি থাকা বৰ নাখাবা বৰ লাগিব পাৰে কিন্তু যেতিয়া মই ক'ম তেতিয়া তোমালোকৰ বৰ নালাগে ঠিক আছে নে বাৰু তো বুজিবলৈ চেষ্টাটো কৰিব লাগিব ন আমি ঠিক আছে বৰিং চেপ্টাৰ হয় এইটো মানিছোঁ চবেই বৰ পায় কিন্তু মই তোমালোকক বৰ নহ'বলৈ ট্ৰাই কৰি আছোঁ ঠিক আছে নে বাৰু তো তোমালোকে এইখিনি নোট কৰি লোৱা মই যি লিখিছোঁ চব নোট কৰিবা ঠিক আছে তেতিয়াহে নোটত যেতিয়া থাকিব তেতিয়া পিছত চালে বুজি পাবা ঠিক আছে নে বাৰু নোট কৰি লোৱা মই ডেফিনেশ্যনটো লিখি আছোঁ ঠিক আছে নে বাৰু তো মই তোমালোকৰ আগত ডেফিনেশ্যনটো লিখিছোঁ কি কৈছে চোন এই বাইনেৰী অপাৰেশ্যন ষ্টাৰ ঠিক আছে নে বাৰু অন সেট A ঠিক আছে নে বাৰু ইজ এ ফাংচন ষ্টাৰ সেই কাৰ্টেজিয়ান প্ৰডাক্টটো A ক্ৰছ A to A কাক দিনত কেনেকৈ কৰা হয় মই যিখিনি কথা ক'লোৱে অলৰেডি দিনত কেনেকৈ কৰা হয় ষ্টাৰ A, B ইকুৱেল টু A ষ্টাৰ B ঠিক আছে নে বাৰু বুজি পাইছোঁ অকণমান বুজি পাইছোঁ মই বুজাবলৈ ট্ৰাই কৰি যে এটা ফিল কৰিম যে এডিশ্যন ছাবষ্ট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন ডিভিজন এইকেইটা যে আমি কৈছোঁ এই যে এডিশ্যন হয়নে বাৰু তাৰপিছত ছাবষ্ট্ৰেকশ্যন মাল্টিপ্লিকেশ্যন আৰু ডিভিজনৰ কথা যে কৈছোঁ সেইকেইটা কি বাইনেৰী অপাৰেশ্যন হয়নে অন R ঠিক আছে নে বাৰু তাৰমানে ষ্টাৰ ফ্ৰম R ক্ৰছ R to R হ'বনে বাৰু মই যদি কওঁ এডিশ্যন ঠিক আছে নে বাৰু এডিশ্যন ইজ এ বাইনেৰী অপাৰেশ্যন অন R বুলি ক'লে R ক্ৰছ R to R হ'ব ইয়াৰ পৰা দুটা মই কি উঠাম য়েছ ইয়াৰ পৰা চাবা হা ধৰি লোৱা দুটা মই ৰিয়েল নাম্বাৰ উঠালোঁ কি উঠালোঁ 3 আৰু 5 হ'ব
3 আৰু 5 মই দুটা ৰিয়েল নাম্বাৰ উঠালোঁ কি হ'ব লাগিব অৰ্ডাৰ্ড পেয়াৰ হ'ব লাগিব ঠিক আছে নে বাৰু এফালে অৰ্ডাৰ্ড পেয়াৰ হ'ব লাগিব আৰু যি ৰিজাল্ট কি দিব আমাক প্লাছ কৰিব লাগিব ঠিক আছে ৰিজাল্ট কি দিব আমি যদি চাওঁ 3 + 5 ইকুৱেল টু কিমান ওলাইছে 8 ওলাইছে য়েছ 8 এটা ৰিয়েল নাম্বাৰ হয় তাৰমানে য়েছ সাবষ্ট্ৰেকশন কি কয় এডিশন ইজ এ বাইনাৰী অপাৰেশ্যন অন আৰ হয় তাৰমানে আমি কথা তেনেকৈ লিখিব পাৰিম যে এডিশন প্লাছ ইজ এ বাইনাৰী অপাৰেশ্যন অন আৰ য়েছ কাৰণ আমি এটা অৰ্ডাৰ পেয়াৰ লৈছিলোঁ 3,5 তাৰ পৰা আমি যেতিয়া এডিশন বাইনাৰী অপাৰেশ্যনটো লগালোঁ তেতিয়া আমাক কিমান পালোঁ যে 8 পালোঁ আৰু যিটো 8 হয় এইটো ৰিয়েল নাম্বাৰ হয় তো ডমেইনো মিলিছে ৰেঞ্জো মিলিছে ধুনীয়াকৈ মিলিছে তাৰমানে ষ্টাৰ এটা বাইনাৰী অপাৰেশ্যন অন আৰ হয় সাবষ্ট্ৰেকশন চাওঁ ঠিক আছেনে একেই আৰ ক্ৰছ আৰ মই আৰত চাই আছোঁ ঠিক আছেনে বাৰু চাওঁ এতিয়া তো 3,5 লওঁ তো আমি যেতিয়া কৰিম 3 - 5 কৰিলে আমি কিমান পাম -2 which is belongs to r অথনি এইটো r হৈছিলে এতিয়া 2r হৈছিলে নাই হৈছে -2 তাৰমানে মাইনাছ এটা কি হ'ব মাইনাছ ইজ এ বাইনাৰী অপাৰেশ্যন বুজাব ট্ৰাই কৰি আছোঁ বুজিছানে বাৰু বাইনাৰী অপাৰেশ্যন অন আৰ য়েছ ক'ব পাৰিম ঠিক আছে আশা কৰোঁ চবেই বুজি পাইছা নেক্সট মাল্টিপ্লিকেশ্যনৰ কথা আহোঁ যদি মই কওঁ r ক্ৰছ r ইকুৱেল টু r ঠিক আছেনে বাৰু হ'ব এতিয়া যদি মই চাওঁ যে দুটা ভেলু ল'লোঁ মই 3,5 ধৰি ল'লোঁ আৰু মই ক'লোঁ 3 × 5 হ'ব ন এতিয়া বাইনাৰী অপাৰেশ্যনটো কি হয় ইনটু হয় তো 3 × 5 আমি কিমান পাম যে 15 আৰু 15 এটা কি হয় ৰিয়েল নাম্বাৰটো হয় ঠিক আছে তাৰমানে আমি কি ক'ম মাল্টিপ্লিকেশ্যন ইজ অলছ' এ বাইনাৰী অপাৰেশ্যন ন অপাৰেশ্যন অন আৰ ঠিক আছে আৰু লাষ্ট আমাৰ ডিভিজন আছে এতিয়া ডিভিজনটো হয় নে নহয় চাওঁ ঠিক আছে তো ডিভিজনটো আমি যদি চেক কৰোঁ চাওঁচোন দুটা ল'লোঁ 3 আৰু 5 যদি আমি লওঁ তো আমাৰ হৈ যাব 3/5 আৰু এনচাৰ কিমান ল'ব 3/5 যিটো ৰিয়েল নাম্বাৰ হয় দেখাততো লাগি আছে যে এইটো বাইনাৰী হয় কিন্তু সদায় ৰিয়েল নাম্বাৰ এইটোৱে ল'ম নে যদি মই কেনেবাকৈ লওঁ 3,0 মই ল'লোঁ হয়নে বাৰু তো 3,0 কিমান হ'ব 3/0 আৰু এইটো কি হ'ব নট ডিফাইন হৈ যাব চোৱা 3/0 আমি ৰিয়েল নাম্বাৰত নাপাম হয়নে বাৰু ৰিয়েল নাম্বাৰ পাব নেকি 3/0 ইনফিনিটি হ'ব মানে 3/0 ডিফাইন এটা ৰিয়েল নাম্বাৰ নাপাওঁ আমি তো আমি কি হ'ব এইটো এটা বাইনাৰী অপাৰেশ্যন নহয় দেখিলা নে বাৰু এইটো এক্সাম্পলৰ কাৰণে হৈছিলে কিন্তু এইটো কাৰণটো হোৱা নাই মই কি কৈছিলোঁ বিয়া পাতিবলৈ গ'লে গোটেইকেইটা কোৱালিটি থাকিব লাগিব তাৰমানে এইটো কোৱালিটি নাই ন তাৰমানে কি হ'ব এ ডিভিজন ইজ নট এ বাইনাৰী অপাৰেশ্যন বিঅ' বুলি লিখিছোঁ বাইনাৰী অপাৰেশ্যন অন আৰ বুজি পালোঁ আশা কৰোঁ চবেই বুজি পাইছোঁ ঠিক আছে বঢ়িয়া তো পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন আশা কৰোঁ চবেই অলপ অথনি যদি আমাৰ 50% ক্লিয়াৰ হৈ আছিলে এতিয়া আৰু 20%টো হৈ পেলাই 70% এটাটো ক্লিয়াৰ হৈছে ন এটা তেতিয়াহ'লে মই ৰিভাইজ মাৰছোঁ মোৰ লগত যে বাইনাৰী অপাৰেশ্যন কি হয় বাইনাৰী অপাৰেশ্যন বেলেগ একো নহয় এটা ফাংচনেই হয় ঠিক আছে বাইনাৰী অপাৰেশ্যন অন ছেট এ বুলি যদি কওঁ এটা ফাংচনেই হয় ফাংচনটোৰ ডমেইন কি হ'ব লাগিব এটা কাৰ্টেজিয়ান প্ৰডাক্ট এ ক্ৰছ এ আৰু ৰেঞ্জ কি হ'ব লাগিব সেই ছেটটো এ ঠিক আছে নে বাৰু তাৰ মানে এটা কথা মোক কোৱাচোন এটা কথা কোৱা যে যদি কেনেবাকৈ মই বাইনাৰী অপাৰেশ্যনটোৰ এটা চোৱাচোন ফাংচন যেতিয়া হয় সি অৰ্ডাৰ পেয়াৰ লিখিব পাৰিম নাই ফাংচন যেতিয়া এইটো এটা ফাংচন ডমেইন এইটো ৰেঞ্জ এইটো অৰ্ডাৰ পেয়াৰ লিখিব পাৰিম ন আৰু অৰ্ডাৰ পেয়াৰটোত কি থাকিব ক'ব পাৰিবনে আৰ ক্ৰছ আৰ মানে এটা এ কমা বি ইয়াত থাকিব হয়নে বাৰু বুজি পাইছেনে বাৰু অৰ্ডাৰ পেয়াৰটোত ডমেইনতে আমাৰ কি আছে আমি কি লিখোঁ অৰ্ডাৰ পেয়াৰটোত ডমেইন আৰু ৰেঞ্জ লিখোঁ নে নাই এতিয়া ডমেইনতে এটা অৰ্ডাৰ পেয়াৰ আছে এ কমা বি আৰু ৰেঞ্জত আমাৰ কি হৈছে a + b যিটো আমাৰ দি আছে সেইটো ঠিক আছে নে বাৰু তো অৰ্ডাৰ পেয়াৰটো দেখিবলৈ এনেকুৱা হ'ব ঠিক আছে অকণ ফিল কৰিবাচোন নিজে বুজি পাইছা মই জানো যদি নাই বুজা তেনেহ'লে ৰিৱাইণ্ড কৰি আকৌ এবাৰ চাব পাৰা কিন্তু মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ বুজাবলৈ ঠিক আছে তো পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন ঠিক আছে যদি তোমালোকৰ ডাউট কেনেবাকৈ আছে তেনেহ'লে মই আৰু এটা এক্সাম্পল লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ কি প্ৰব্লেম আছে ঠিক আছে নে বাৰু কৈছে এক্সাম্পল নম্বৰ 30 যিটো কৈছে শ্ব' ডেট ডিভিজন ইজ নট এ বাইনাৰী অপাৰেশ্যন অন এন এবাৰ নেচাৰেল নাম্বাৰ ছেট কৈছে ঠিক আছে নে বাৰু তাৰমানে বাইনাৰী অপাৰেশ্যনটো কেনেকুৱা হ'ব ষ্টাৰ ফ্ৰম এন ক্ৰছ এন টু এন বাইনাৰী অপাৰেশ্যন অন এন মানে এইটোৱে বুজাব ডমেইনত থাকিব কাৰ্টেজিয়ান প্ৰডাক্ট আৰু ৰেঞ্জত কি থাকিব নেচাৰেল নাম্বাৰ ছেটটো থাকিব ঠিক আছে এতিয়া কৈছে ডিভিজন ঠিক আছে নে বাৰু ডিভিজন কৈছে আমাক ডিভিজন ফ্ৰম এন ক্ৰছ এন টু এন কৈছে আমাক ঠিক আছে এইটো হয়নে নহয় চাম এই বস্তুটো আমাৰ শুদ্ধ হয়নে নহয় চাম বাইনাৰী অপাৰেশ্যন হয়নে নহয় চাম ঠিক আছে এটা নেচাৰেল নাম্বাৰৰ পৰা মই দুটা যদি অৰ্ডাৰ পেয়াৰ লওঁ মই ধৰা ল'লোঁ কিমান যে 3 আৰু 5 কি প্ৰব্লেম আছে 3 আৰু 5 লৈ লওঁ ঠিক আছে বাৰু
3 আৰু 5 যেতিয়া ল'ম কি কি বুজাবচোন ডিভিজন হয় মানে 3:5 হয় নহয় আৰু আমি ৰিজাল্ট কিমান পাম yes 3:5 কৰিলে অপাৰেচনটো লগালে 3/5 পাম আৰু 3/5 টো বাবা কি নহয় yes নেচাৰেল নাম্বাৰ হয় নেকি নহয় 3/5 নেচাৰেল নাম্বাৰ নহয় ডমেইনৰ পৰা দুটা নেচাৰেল নাম্বাৰ উঠাইছিলো ঠিক আছে না বাৰু তাৰ অৰ্ডাৰ পেয়াৰটো ললো কিন্তু তাৰ মাজত অপাৰেচন কৰোতে আমি যেটো ৰেঞ্জ পালো হেতু নেচাৰেল নাম্বাৰ নহয় দ্যাট মিন্স আমি কি কৰিব পাৰো আৰু নোহোৱা দেখাবলৈ এটা এক্সাম্পল ল'ব লাগে প্ৰথমৰ পৰাই কৈ আছো ঠিক আছে না বাৰু তাৰ মানে আমি কি কৰিব পাৰিম yes division is not a binary operation on n division binary operation নহয় কিহৰ কাৰণে নেচাৰেল নাম্বাৰৰ কাৰণে আৰু ৰিয়েল নাম্বাৰৰ কাৰণে নহয় আমি পাইছিলো ঠিক আছে না বাৰু সাবট্ৰেকশনৰ মানে চাও একবাৰ আরে কোৱেশ্যনত দিয়া নাই কিন্তু হলেও আমি চাও চেক কৰো যদি সাবট্ৰেকশনৰ কথা কয় n cross n to n ঠিক আছে এটো চাও নেচাৰেল নাম্বাৰ হয় নে নহয় তো মই এটা কাম কৰিলো একে ললো 3,5 ঠিক আছে না বাৰু 3,5 যেতিয়া আমি লম কি হ'ব 3 - 5 হ'ব এবাৰ ন আৰু 3 - 5 আমি কিমান পাম आंसर yes -2 আৰু -2 কি নেচাৰেল নাম্বাৰ সেটো থাকিব নেকি না থাকে yes তা মানে সাবট্ৰেকশনো কি নহয় yes সাবট্ৰেকশনো কি নহয় is not a binary operation on n বুজি পালো নে বাৰু বুজি পাইছো নে অকমান হলেও খুমাইছে নে মুৰত yes খুমাইছে ঠিক আছে যাৰ যাৰ খুমুৱা নাই ৰিৱাইন্ড কৰা আকৌ সোৱা পজ কৰা নোট কৰা বুজিবলৈ চেষ্টা কৰা ঠিক আছে নে বাৰু কাৰণ ইয়াৰ পৰা বেছি নহলেও 2 মাৰ্কটো আহিবই ঠিক আছে বাৰু 2 মাৰ্ক কেতিয়াবা আহে কেতিয়াবা নাহে কিন্তু এবাৰ আহিব বুলি ধৰিলোৱা না কাৰণ পঢ়িবটো লাগিব কাৰণ কোৱেশ্চন পেপাৰ অকমান লজিক্যাল অলপ টাফ ইয়াক এবাৰ দেখিবলৈ পোৱা গৈছে হয় না নহয় গতিকে আমি নকৰাকে যোৱাটো আমাৰ কাৰণে বেয়া তো কৰি যাব লাগিব ঠিক আছে বাৰু তো পজ দি ভিডিও এন্ড নোট ইট ডাউন আৰু যাৰ এতিয়াও কনসেপ্ট ক্লিয়াৰ হোৱা নাই সিহঁতৰ কাৰণে মই চিন্তা কৰিবই লাগিব আৰু হেতু কাৰণে মই লৈছো এক্সাম্পল নম্বৰ 31 কি প্ৰবলেম আছে আরে স্যার সব কৰি দিব নেকি আরে যিমান পাৰো চেষ্টা কৰিম তোমালোকৰ কাৰণে কৰিবলৈ ঠিক আছে বাৰু কাৰণ তোমালোকক একদম পুৰা ভিতৰত সোমাই দিব লাগিব ঠিক আছে এক্সাম্পল নম্বৰ 31 কি দিছে যে show that a binary operation star from r cross r to r given by ঠিক আছে না বাৰু a, b কি কৈছে আমাক a plus 4b square চাই এটো কি এটো না ডিভিজন হয় না ইনটু হয় সব লাগি আছে আমাক কৈছে a, b এটা দুটা এটা কি আছে অৰ্ডাৰ পেয়াৰ আছে আৰু তাৰ ৰিজাল্টটো কি হৈ আছে a আৰু b মাজত কিবা নহয় কিবা অপাৰেচন চলিছে আৰু চলি পেলাই আমাক ৰিজাল্ট এটো দি আছে আৰু যেনেকৈ আমি a আৰু b নলম হেতুই চলিব মানে বুজিছা না বাৰু কথাটো ঠিক আছে তাৰ মানে আমাক কৈছে এই অপাৰেচনটো বাইনাৰি অপাৰেচন হয় নে নহয় প্ৰুফ কৰিব লাগে so that this is a binary operation বাইনাৰি অপাৰেচন হয় বুলি প্ৰুফ কৰিব লাগে ঠিক আছে r from r ৰিয়েল নাম্বাৰ পৰা ৰিয়েল নাম্বাৰ ঠিক আছে এতিয়া তুমি ফিল কৰা প্ৰথমতে যেনেকৈ আমি অনটোৰ কাৰণে অনটো কেছত কৈছিলো কণিকিটা কণি ডায়াগ্ৰাম কিটা আকি আমি কৈছিলো নাই তো তুমি ফিল কৰা তোমাৰ কাৰণে তুমি প্ৰথমতে ফিল কৰা ঠিক আছে নে বাৰু যে ধৰি লোৱা মই এনি ৰিয়েল নাম্বাৰ এটা ললো হবনে বাৰু আৰু ইয়াৰ পৰা এটা ৰিয়েল নাম্বাৰ ললো ধৰি লোৱা তোমাৰ মনৰ পৰা কোৱাচোন যিকোনো লব পাৰা 3 এই বাৰে 35 টো কিয় আহে বাৰু মোৰ মুখত ৰিয়েল নাম্বাৰ লৈছো মাইনাস পালো -7 আৰু 2.5 স্যাৰ এবাৰ কি ললে ঠিক আছে ৰিয়েল নাম্বাৰ পইণ্ট থকা আহিব মাইনাস থকা আহিব গোটা সংখ্যা আহিব ভাঙা সংখ্যা ফ্ৰেকশন আহিব সব আহিব হয় নহয় ঠিক আছে মই এটা অৰ্ডাৰ পেয়াৰ ললো এই অৰ্ডাৰ পেয়াৰটোৰ মাজত চোৱা এটো ভ্যালু a আৰু এটো ভ্যালু b আৰু এটো আমাক লাগিব না অপাৰেচন ঠিক আছে তো -7 + 4 * 2.5 স্কয়াৰ ঠিক আছে এতিয়া তুমি ফিল কৰা মই সলভ কৰিবলৈ না যাও তুমি এটা বস্তু ফিল কৰা যে মই এইখিনি যেতিয়া সলভ কৰিম ৰিজাল্টটো এটা কি ৰিয়েল নাম্বাৰ নাহিব তুমি নিজে কোৱাচোন আহিব না নাই তাৰ মানে মই ৰিয়েল নাম্বাৰৰ পৰা এটা ভ্যালু লৈছো ৰিয়েল নাম্বাৰ এটা ভ্যালু লৈছো এটা অৰ্ডাৰ পেয়াৰ হল কাৰ্টেছিয়ান প্ৰডাক্ট মানে অৰ্ডাৰ পেয়াৰ তাৰ মাজত যেটো অপাৰেচন লাগিলে সেই অপাৰেচনটো আমাক ভ্যালু কি দিলে এটা ৰিয়েল নাম্বাৰ দিলে তাৰ মানে কি এটো বাইনাৰি অপাৰেচন নহব নেকি মানিলে না নাই কথাটো yes যদি নামানিলেতেন তেতিয়া বাইনাৰি অপাৰেচন নহলতেন ঠিক আছে তেনেকৈ তুমি যি নলা মই যিমান বেয়া লব পাৰো হিমান ললো হয় নহয় গোটা সংখ্যা ললেতো এনেও হৈ যাব ফ্ৰেকশন ললে হৈ যাব মই এটা লৈছো ফ্ৰেকশন এটা ফ্ৰেকশন লৈছো এটা ফ্ৰেকশন নহয় তাকো নিগেটিভ নাম্বাৰ ভাবিও আমাৰ কি হৈছে ৰিয়েল নাম্বাৰ ওলাইছে তাৰ মানে যেনেকুৱা ধৰণৰে মই ভ্যালু নলও ইয়াত ৰিয়েল নাম্বাৰ যেনেকুৱা ইয়াত ৰিয়েল নাম্বাৰ যেনেকুৱা এটো অপাৰেচন যদি লাগে আমাৰ কি হ'ব yes 100% ৰিয়েল নাম্বাৰ পামে ঠিক আছে না বাৰু তো ইমানখিনি আমি বুজিলো কিন্তু আমি এতিয়া সবৰ কাৰণে ক'ব লাগিব ফৰ অল ক'ব লাগিব কাৰণ হয় ন হোৱা দেখাবলৈ হলে সবৰ কাৰণে ক'ব লাগে yes তাৰ মানে আমি যদি কওঁ ফৰ অল
A belongs to R ঠিক আছে না বাৰু and B belongs to R হ'ব A আৰু B মই কৰ পৰা লৈছো এটো R ৰ পৰা আৰু B ও কৰ পৰা R ৰ পৰা যেনেকুৱা ধৰণে লিখিছো এটো কাৰণে for all লিখিছো মানে that implies তোমাৰ ভাষাত লিখা তুমি যি বুজিছা that implies যেটো আমি অপাৰেশন লগাম A plus 4B square that also belongs to R ঠিক আছে না বাৰু তাৰ মানে বুজিলো না hence A, B star A plus 4B square হয় না is a binary operation on কোৱা নাই না binary operation on R R আছে R cross R to R আছে তো binary operation on R হয় বুজি পাইছে না বাৰু এতিয়া তো এটলিষ্ট কনসেপ্ট 90% to 80% ক্লিয়াৰ হৈছে আৰু বহুত আছে এক্সাৰসাইজৰ অংক আছে আমি কৰিম কনসেপ্ট ক্লিয়াৰ হৈ যাব ঠিক আছে না বাৰু তো আশা কৰো বুজি পাইছো তো পজ দি ভিডিও এন্ড নোট ইট ডাউন Next এটা definition আছে আমাক কি কৈছে আছে definition পঢ়াচোন a binary operation star on set X is called commutative if A star B equal to B star A for all A comma B belongs to X কথাটো তো আমি ক্লাস 7 ৰ পৰাই পঢ়ি আইছো হয় না যদি A plus B equal to B plus A হয় তাকে জানো commutative law বুলি নকয় অসমীয়াত যাক কি বুলি কয় ক্ৰম বিনিময় বিধি যদি A plus B equal to B plus A হয় A into B equal to B into A হয় হেবিলাকক আমি কি বুলি কওঁ yes commutative law বা ক্ৰম বিনিময় বিধি বুলি কওঁ ঠিক আছে না বাৰু এতিয়া আমাক কৈছে এটা বাইনাৰী অপাৰেচন যেটো স্টাৰ অন সেট x তাক কমিউটেটিভ বুলি তেতিয়া কোৱা হ'ব যেতিয়া a star b মানে a আৰু b ৰ মাজত যেতিয়া বাইনাৰী অপাৰেচন লগাম বা b আৰু a ৰ মাজত যেতিয়া বাইনাৰী অপাৰেচন লগাম যদি একে হয় a আৰু b ক'ৰ পৰা থাকিব লাগিব x ৰ পৰা থাকিব লাগিব আমি জানোৱে হয় না তেতিয়াহে আমি তাক কমিউটেটিভ বুলি কম এতিয়া আমি ফিল কৰিবৰ কাৰণে কথাটো ফিল কৰিবৰ কাৰণে চাও যে এডিশনৰ কাৰণে ঠিক আছে না বাৰু এডিশনৰ কাৰণে এডিশন মাল্টিপ্লিকেশন সবৰ কাৰণে চাও যে এডিশন যে আছে প্লাস 2 ঠিক আছে এটো আমাৰ এডিশন ফ্ৰম ৰিয়েল নাম্বাৰ সেট এডিশন অন ৰিয়েল নাম্বাৰ ঠিক আছে তাৰমানে ডমেইন ৰিয়েল নাম্বাৰ হ'ব আৰু ৰেঞ্জও কি হ'ব ৰিয়েল নাম্বাৰ হ'ব এই যেটো কন্ডিশন এই যেটো বাইনাৰী অপাৰেচন হয় সেই বাইনাৰী অপাৰেচনটো আমাৰ হেৰি হয় নে নহয় কি কয় বুলি কয় কমিউটেটিভ হয় নে নহয় আমি চেক কৰিম ঠিক আছে না ঠিক আছে তো এটা কাম কৰো r এটা লৈ লওঁ যে মই কওঁ 2,7 belongs to r হ'ব না বাৰু 2,7 r ৰ পৰা লৈছো ঠিক আছে তো 2,7 r cross r ডমেইন আমি লৈ ললো আৰু হেতু যেতিয়া আমাক ইমপ্লাই কৰিব এখিনি এনেকৈ লিখিব লাগে 2,7 লৈছো তো মই যদি কওঁ প্লাসৰ কাৰণে 2,7 যেতিয়া কৰিম তেতিয়া কি ওলাব কোৱাচোন 2,7 কৰিলে আমাৰ ওলাব 9 আৰু 9 আৰত আছে ঠিক আছে হ'ব যদি মই 7,2 লওঁ এবাৰ b cross a star b লৈছিলো এবাৰ b star a লৈছো তো 7,2 যদি লওঁ তেতিয়া হ'ব 7 + 2 যেটো ওলাব 9 তাৰমানে আমাৰ কি ওলালে যে a star b আৰু b star a সেম অপাৰেচন হয় তাৰমানে yes এডিশনে আমাৰ মানি চলিবনে এডিশন ফলোজ দি কমিউটেটিভ ল ঠিক আছে এডিশন বাইনাৰী অপাৰেচন যেটো হয় হেতুৱে কমিউটেটিভ ল ফলো কৰে ঠিক আছে না বাৰু নেক্সট যদি মই সাবট্ৰেকশনৰ কাৰণে চাও ফিল কৰিছানে বাৰু অলপ yes ফিল কৰা যদি মই সাবট্ৰেকশনৰ কাৰণে কৰো তেনেহলে আমাৰ কি হ'ব দুটা নম্বৰ ললো 2 আৰু 7 এ ললো টেনশন নাই তো আমি এখিনি ইয়াৰ কাৰণে হৈ গল দেই এটা এডিশনৰ কাৰণে যদি 2 আৰু 7 লও তো 2 - 7 = কিমান ওলাব আমাৰ -5 ন আৰু যদি মই 7 2 লও তেতিয়া আমাৰ কি ওলাব 7 - 2 = 5 তাৰ মানে একে নোলাল ন তাৰ মানে 2 আৰু 7 আৰু 7 আৰু 2 যদি আমি কি কৰিম সাবট্ৰেকশনৰ কাৰণে যদি আমি কমিউটেটিভ ল চাও সাবট্ৰেকশন যেটো বাইনাৰী অপাৰেচন আছে তাৰ কাৰণে কমিউটেটিভ ল ফলো নকৰে ঠিক আছে নে বাৰু তো আমি কি কৰিম লিখিম এ বাইনাৰী অপাৰেচন দিছে নে বাৰু a binary operation star plus positive দিছে না প্লাস লিখিছো যেটো পজিটিভ এডিশন বাইনাৰী অপাৰেচন আছে it follow বা এনেকৈ লিখিব পায় is commutative কিয় commutative কাৰণ a star b equal to b star a আমি ফলো কৰিছে মানে a plus b equal to আমি লিখিব পাৰো b plus a কাৰণ এতিয়া এডিশন হয় ন ষ্টাৰৰ ভ্যালু এডিশন হয় কিন্তু আমাৰ কোৱেশ্চন ইয়াত ফলো কৰিবনে মাইনাসত তাৰমানে এই বাইনাৰী অপাৰেচন যদি আমি কম বাইনাৰী অপাৰেচন মাইনাস ঠিক আছে ইজ নট কমিউটেটিভ তো আমি আগতেও জানো ন কমিউটেটিভ তাৰমানে a - b not equal to b - a বুজি পাইছনে বাৰু তেনেকৈ যদি আমি মাল্টিপ্লিকেশন কৰো মাল্টিপ্লিকেশন কৰা r cross r to r হ'বনে নাই আমি চেক কৰিম তো এটো চাও মাল্টিপ্লিকেশনৰ কাৰণে তো 2,7 যদি আমি চাও তো কি হ'ব 2 into 7 14 হয় না যদি 7,2 কৰো তেহেতৰ মাজত 7 into 2 হৈ যাব 14 yes তাৰ মানে a binary operation multiplication হয় না বাৰু is commutative কিয় commutative হয়
কাৰণ ইহঁতে কি মানি চলে ইয়েছ A ক্ৰছ B যি হয় B ক্ৰছ Aও হেতুৱে হয় ঠিক আছে নে বাৰু বুজি পাইছ নে বাৰু আৰু যদি কয় ডিভিজনে মানি চলে আৰে ডিভিজন বাবা বাইনাৰি অপাৰেচনে নহয় আৰত আপুনি পঢ়িছিল ন ডিভিজন বাইনাৰি অপাৰেচন নহয় আৰৰ কাৰণে তো আমি কম্পিটিটিভ চেক কৰাৰ কোনো প্ৰয়োজন নাই বুজি পাইছ নে বাৰু ফিল কৰিব পাৰিছ নে ইয়েছ যদি ফিল কৰিব পাৰিছিলা পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন আমি নেক্সটলৈ আগবাঢ়ো নেক্সট ডেফিনেশ্যন আমাক কি কৈছে যে নেক্সট ডেফিনেশ্যন কৈছে এই বাইনাৰি অপাৰেচন ষ্টাৰ A ক্ৰছ A টু A ইজ এছ'চিয়েটিভ মানে অসমীয়াত কি আছিলে ক্লাছ 7ৰ পৰা পঢ়ি আহিছোঁ সহযোগ বিধি এছ'চিয়েটিভ ল সহযোগ বিধি ঠিক আছে নে বাৰু যেতিয়া এইটো কণ্ডিশ্যন মানে প্ৰথমতে A ষ্টাৰ B অপাৰেচন কৰিম A আৰু Bৰ মাজত বাইনাৰি অপাৰেচন লগাম তাৰপিছত C কৰিম বা প্ৰথমতে চৰি এইটো লিখোঁতে অকণমান খেলি মেলি হ'ল প্ৰথমতে আমি এইটো লিখিছোঁ এতিয়া ইয়াৰ পিছৰবাৰ আমি লিখিম A ষ্টাৰ B ষ্টাৰ অকণ কালাৰটো বেলেগ হৈ গ'ল চিন্তা নকৰিবা ঠিক আছে বাৰু প্ৰব্লেম নাই প্ৰথমতে A আৰু Bৰ মাজত বাইনাৰি অপাৰেচন লগাই তাৰপিছত C কৰিম বা প্ৰথমতে B আৰু Cৰ মাজত বাইনাৰি অপাৰেচন লগাই তাৰপিছত আমি A লগত বাইনাৰি অপাৰেচন লগাম কথাটো একেটাই হয় ঠিক আছে নে বাৰু তো ইয়াৰ কাৰণে তোমালোকক হোমৱৰ্ক দিলোঁ তোমালোকে নিজে ফিল কৰিবলৈ তোমালোকে কৰি চাবা যে এডিশ্যনৰ কাৰণে হয়নে বাৰু এডিশ্যনৰ কাৰণে যিটো প্লাছ ৰিয়েল নাম্বাৰে মানি চলে নে নচলে মই কৈ দিছোঁ এডিশ্যনে মানিব ছাবষ্ট্ৰেকশ্যনে নামানে আৰু মাল্টিপ্লিকেশ্যনে মানিব মই লিখি দিছোঁ বাৰু ছাবট্ৰেকশ্যন লিখি দিছোঁ ছাবট্ৰেকশ্যন কাৰণে চাবা ঠিক আছে নিজে ফিল কৰিবা কেনেকৈ কৰিবা কোৱাচোন দুটা নাম্বাৰ লৈ ল'বা তিনিটা নাম্বাৰ লৈ ল'বা A B আৰু C ঠিক আছে নে বাৰু তাৰপিছত তোমালোকে কৰিবা প্ৰথমতে এইটো কৰিব লাগিব অপাৰেশ্যনৰ কাৰণে প্ৰথমতে এইটো ল'ব লাগিব তাৰপিছত আকৌ এইটো হোৱাৰ পিছত এইটো আৰু এইটো ল'ব লাগিব ঠিক আছে তিনিটা নাম্বাৰ ল'বা আৰু কৰিবা ছাবট্ৰেকশ্যন নহ'ব আৰু মাল্টিপ্লিকেশ্যন চাবা একবাৰ কৰি মাল্টিপ্লিকেশ্যন ঠিক আছে নিজে ট্ৰাই কৰি পেলাই চাবা ফিল কৰিব পাৰিবা বেছিকৈ আৰু তোমালোকৰ কনচেপ্ট আৰু ক্লিয়াৰ হৈ যাব ঠিক আছে নে বাৰু তো এছ'চিয়েটিভ তেতিয়া হ'ব আমি জানো এইখিনি কথা ক্লাছ 7ৰ পৰা পঢ়ি আহিছোঁ হয়নে নহয় ইমান টেনশ্যন ল'ব লগা নাই ঠিক আছে পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন তো ফাইনেলি আমি 1.4ৰ ইন্ট্ৰডাকশ্যন মোটামুটি শেষ কৰিছোঁ দুটা কনচেপ্ট বাছ পঢ়িবলৈ আছে কনচেপ্টকেইটা হ'ল তোমাৰ আইডেণ্টিটি আৰু ইনভাৰ্ছ ঠিক আছে নে বাৰু আইডেণ্টিটি আৰু ইনভাৰ্ছ আমি নেক্সট ক্লাছত পঢ়িম আৰু পঢ়াৰ পিছত এইটো এক্সাৰচাইজ সলভ কৰিম ঠিক আছে নেক্সট পাৰ্টত পুৰা 1.4 খতম হৈ যাব আল্টিমেটলি ৰিলেশ্যন ফাংচন পুৰা চেজ কৰি দিম ঠিক আছে নে আৰু এটা ভিডিঅ' বনাম যিটো কি হ'ব মিছেলেনিয়াছৰ ওপৰত হ'ব গোটেই মিছেলেনিয়াছখিনি একেবাৰতে সলভ কৰি দিম ঠিক আছে বহুত টাইম ল'ব পাৰে ঠিক আছে তো চিন্তা কৰিব নালাগে মোৰ লগত থকা প্ৰথমতে এটা কাম কৰিম মিছেলেনিয়াছৰ কাৰণে তোমালোকক অকণমান সময় দিম যিহেতু আমি ৰিলেশ্যন ফাংচন গোটেইখিনি পঢ়িলোঁ তো তোমালোকৰ কাম হ'ব লাগে মোক অকণমান সহায় কৰিব লাগে তোমালোকে নিজেও কেইটামান অংক কৰিব লাগে তো মিছেলেনিয়াছখিনি অকণমান নিজে ট্ৰাই কৰিবা মই 3 দিনমানৰ তোমালোকক সময় দিম 3-4 দিনমানৰ সময় দিম তোমালোকে কৰিবা আৰু মোক দেখুৱাবা ঠিক আছে আৰু যদি কেনেবাকৈ মই তোমালোকে মোক কিছুমান কৰিব নোৱাৰা নাই পৰা পাৰিছা টেনশ্যন ল'ব নালাগে কাৰণ মই গোটেইখিনি সলভ কৰি তোমালোকক দিম ঠিক আছে নে বাৰু এইটো মোৰ প্ৰমিছ থাকিল তোমালোকক মিছেলেনিয়াছ সলভ কৰি দিয়া কাৰণ মিছেলেনিয়াছৰ পৰা কুৱেশ্যন আহে ঠিক আছে তো মিছেলেনিয়াছ আমি কৰিব লাগিব ঠিক আছে নে বাৰু বঢ়িয়া তো আমাক দুটা পাৰ্ট বনাব লাগিব দুটা পাৰ্ট যেতিয়া বনাম মই গোটেই কুৱেশ্যন সলভ হৈ যাব আৰু ৰিলেশ্যন ফাংচন চেপ্টাৰটো আমাৰ আল্টিমেটলি শেষ হ'ব ছাৰ ইমান বৰিং চেপ্টাৰটো চেছ হৈ গ'ল আৰে বৰিং নহয় ভাই ঠিক আছে বহুত ইজি তোমালোকে এবাৰ নিজে ফিল কৰিবা ঠিক আছে নেক্সট আমি কি পঢ়িম ইয়েছ ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক বা সেইটো পিছত ক'ম ঠিক আছে ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক ফাংচন পঢ়িম পিছত ক'ম ঠিক আছে তো আশা কৰোঁ চবেই বুজি পালা আজিৰ ভিডিঅ'টো ভাল লাগিল যদি ভাল লাগিছে তেনেহ'লে কি কৰিব লাগে জানাই ঠিক আছে আৰু মোক তোমালোকে ফিডবেকবিলাক জনাবাচোন তোমালোকে বুজি পাইছা নে নাই ঠিক আছে তোমালোকৰ হোৱাটছএপ নম্বৰ আছে মোৰ কিবা আছে কমেণ্ট কৰিব পৰা তলত তোমালোকে জনাবা ফিডবেক দিবা যে বুজি পাইছা নে নাই ঠিক আছে তেতিয়াহে মোৰ কি হ'ব মোৰ বনাবলৈ মন যাব হয়নে নহয় ঠিক আছে তো আজিলৈ ইমানতে সামৰিছোঁ চবলে বিহু গ'লেই বাৰু বহুদিন আগতে আৰু ঈদৰ শুভেচ্ছা থাকিল ঠিক আছে তো টেক কেয়াৰ বাই বাই লাভ ইউ অল